Hello everyone, welcome to my YouTube channel. মই গ্যাৰাণ্টি দিব পাৰো মোৰ ভিডিঅ'ৰ পৰা গণিত তোমালোকে আটাইতকৈ সহজভাৱে বুজি পাবা, লগত তোমালোকৰ বেসিক কনসেপ্টটো ক্লিয়াৰ হ'ব। Question number 3, solve the following equations. ইয়াৰ অৰ্থ তলত দিয়া সমীকৰণবোৰ সমাধান কৰা। তাৰে প্ৰশ্ন 4x = 64। ইয়াতে আমি x ৰ মান কিদৰে পাম চাই লোৱা। 4x ৰ লগত কি কন্ডিশনত আছে পূৰণ হৈ আছে মনত ৰাখিবা। আমি যদি 4 টো হেতু সাইডত লৈ যাব পাৰো তেতিয়াহলে x অকলে বাওফালে থাকিব আৰু x ৰ মান পাই যাম। যেহেতু 4 ইফালে পূৰণ হৈ আছে, পূৰণৰ অপোজিট হৈছে হৰণ, অৰ্থাৎ এনেকে হৰণ হ'ব। এতিয়া আমি এইদৰে লিখিব পাৰো, নাইবা আমি তলত যদি 4 লিখো হেতুয়ে হৰণে বুজাব। এতিয়া তোমালোকে চোৱা, আমি যদি 64 ক 4 ৰে হৰণ কৰো আমি পাম 16, অৰ্থাৎ x = 16 এইটো হৈছে x ৰ মান, এইটো आंसर। তো আমি आंसर লিখিব লাগিব 16। নেক্সট কোশ্চেন তোমালোকে মন কৰা, 4x + 7 = 15। ইয়াতে আমি x ৰ মান পাব লাগিব আৰু হেতুয়ে সমাধান কৰা। আমি এটো কিদৰে কৰিম, আমি প্ৰথমে 7 টো হেতু সাইডত লৈ যাম, তাৰ পিছত 4 লৈ যাম, কাৰণ যে 4 x ৰ লগত একদম ক্লোজ, একদম ওচৰত আছে। মনত ৰাখিবা যেটো একদম ওচৰ আছে হেতু পিছত ট্ৰান্সপোজ কৰিম, আর যেটো অলপ আতৰত আছে হেতু আগত গুছাই দিম। তো মই যদি 7 হেতু সাইডত গুছাই দিও তেতিয়াহলে কি হ'ব, 15 আগত লিখিলো, 7 ইফালে প্লাস অৱস্থাত আছে, তাৰ বিপৰীত হ'ব মাইনাস। এতিয়া 4x = 15 ৰ পৰা 7 মাইনাস কৰিলে 8। এতিয়া আমি 4 গুছাই দিম। 4 কি অৱস্থাত আছে, পূৰণ, হেতু সাইডত গলে হ'ব হৰণ। তো অৰ্থাৎ এইটোৰ লগত এনেকে 4 হৰণ হ'ব, কিন্তু আমি এনেকে নিলিখাকৈ তলত লিখিম। তোমালোকে যদি তেনেকৈ লিখা একে কথা হ'ব। এতিয়া এইটো যদি 4 ৰে ডিভাইড কৰো আমি পাম 2, অৰ্থাৎ x = 2, আর এইটো হৈছে आंसर x = 2। 3 নাম্বার, y/4 = 6। ইয়াতে আমি y ৰ মান যদি পাব লাগে 4 হিফালে লৈ যাব লাগিব। এতিয়া তোমালোকে 6 আগত লিখি লও, 4 তলত আছে মানে হৰণ, হৰণৰ বিপৰীত পূৰণ, অর্থাৎ হেতু সাইড গলে হ'ব পূৰণ বা মাল্টিপ্লিকেশন। এতিয়া 6 × 4 24। তো y = 24, তো आंसर হ'ব 24। 4 নম্বৰ কোশ্চেন, 3y = 60। ইয়াতে আমি y ৰ মান পাব লাগিব। y ৰ মান কিদৰে পাম, 3 টো আমি গুছাই দিব লাগিব। এতিয়া তোমালোকে মন কৰা, 3 y ৰ লগত কি অৱস্থাত আছে, পূৰণ, পূৰণৰ বিপৰীত হৰণ, অৰ্থাৎ আমি যদি 3 হিফালে লৈ যাও হৰণ হ'ব, তলত হ'ব। এতিয়া আমি যদি 60 ক যদি 3 ৰে হৰণ কৰো 20, অর্থাৎ y = 20, এটি হচ্ছে সমাধান। আমি आंसर লিখিব লাগিব y = 20। 6p + 7 = 37। আমি ইয়াতে কি কৰিব লাগিব, 7 আগত গুছাব লাগিব, কাৰণ 7 টো অলপ আতৰত আছে। 6 কিন্তু আগতে গুছাব নোৱাৰো, কাৰণ 6 p ৰ লগত একদম বেছি ওচৰত আছে, বেছি ওচৰতটো পিছত গুছাব লাগিব। তেতিয়াহলে আমি কি কৰিম, 6p = 37 আগত লিখি লও, 7 ইয়াতে যোগ অৱস্থাত আছে, হিফালে হ'ব তাৰ উল্টা বিয়োগ। এতিয়া তোমালোকে চোৱা, 6p = 37 ৰ পৰা 7 বিয়োগ কৰিলে পাম আমি 30। এতিয়া আমি 6 হিফালে শিফট কৰিব লাগিব। 6 ইফালে কি অৱস্থাত আছে, পূৰণ, পূৰণ যদি থাকে হিফালে তাৰ উল্টা, অৰ্থাৎ হৰণ হ'ব। আমি হৰণ কৰিলে পাম p = 36 ৰে হৰণ কৰিলে পাম 5, অৰ্থাৎ p = 5 হৈছে आंसर। আমি आंसर লিখিম p = 5। 6 নম্বৰ, 7p - 9 = 5। ইয়াতে আমি একেদৰে কৰিব লাগিব, 7 টো গুছাব নোৱাৰো, আগত 9 গুছাব লাগিব। তো আমি কি কৰিম, 7p = 5, 9 টো ইফালে মাইনাস আছে, হিফালে গলে তাৰ বিপৰীত প্লাস হ'ব। এতিয়া 7p = 5 + 9 হ'ব 14। 7, এতিয়া p = 14, তোমালোকে মন কৰা 7p ৰ লগত পূৰণ হৈ আছে, তাৰ বিপৰীত হৰণ হ'ব, কাৰণ এটা সাইডৰ পৰা আনটো সাইডত গলে তাৰ উল্টা হয়। 7 তলত হ'ব, তলত মানে হৰণ। তো p = 14 ক 7 দিয়ে ডিভাইড কৰিলে পাম 2। তো আমি आंसर পালো p = 2। 8 নম্বৰ কোশ্চেন, 7 নম্বৰ কোশ্চেন, 5x - 7 = 8। ইয়াতো আমি একেদৰে কৰিম, হেতুৰ দৰে আমি প্ৰথমে 7 হেতু সাইডত লৈ যাম। তো 5x = 8, 7 মাইনাস আছে, হেতু সাইডত গলে প্লাস হ'ব। এতিয়া 5x = 8 + 7 15। এতিয়া 5 শিফট কৰিব লাগিব, তেতিয়া আমি x ৰ মান পাম। তো x = 15 লিখি লও,
5 ইফালে পূরণ হৈ আছে পূৰণৰ বিপৰীত হৰণ অৰ্থাৎ হেতু সহজ গলে হৰণ আৰু তলত লিখা মানে হৰণে হয় এতিয়া x = 15 ক 5 দি হৰণ কৰিলে পাম 3 8 নম্বৰ কোশ্চেন x/5 + 2 = 3 ইয়াতে তোমালোকে মন কৰা আমি কিন্তু 5 টো আগতে হেতু সাৰত লৈ যাব নোৱাৰো কাৰণ 5 টো x ৰ লগত বেছি ওচৰত আছে বেছি ওচৰটো পিছত শিফট কৰিব লাগে তেতিয়াহলে 2 আগত লৈ যাব লাগিব তো আমি আগতে লিখিলো x/5 ইফালে 3 2 ইয়াতে যোগ অৱস্থাত আছে তাৰ বিপৰীত বিয়োগ হ'ব অৰ্থাৎ -2 এতিয়া x/5 = 3 - 2 হৈছে 1 এতিয়া আমি 5 লৈ যাম 5 তলত আছে মানে হৰণ হৈ আছে হেতু সাৰত গলে হ'ব পূৰণ অর্থাৎ 1 পূরণ 5 তো আমি কি পালো x = 5 তো आंसर হল x = 5 9 নাম্বার ইয়াতে আছে q/3 - 1 = 2 আগৰ দৰে আমি কৰিম আমি প্ৰথমে -1 হিফালে লৈ যাব লাগিব কাৰণ সেইটো বেছি ওচৰত হৈ আছে এতিয়া ইয়াতে 2 q যেহেতু 1 মাইনাস হৈ আছে আমি হিফালে গলে +1 হ'ব এতিয়া q/3 = 2 + 1 কৰিলে হ'ব 3 এতিয়া আমি এই 3 শিফট কৰিম 3 ইটো সাইডত আছে হৰণ ইফালে গলে হ'ব পূৰণ 3 * 3 তো আমি পালো q = 3 * 3 9 তো आंसर আমি পালো 9 10 নম্বৰ কোশ্চেন 3x + 11 = 50 এহেতো আমি একে কাম কৰিব লাগিব আগত 11 হেতু সাৰত লৈ যাব লাগিব 3x = 50 11 ইফালে প্লাস হৈ আছে হেতু সাৰত গলে হ'ব মাইনাস এতিয়া 3x = মাইনাস কৰিলে পাম আমি 39 এতিয়া 3 হেতু সাৰত শিফট কৰিম 3 ইফালে আছে হৰ পূৰণ হেতু সাৰত গলে হ'ব তাৰ উল্টা কাম হৰণ আর তলত লেখা মানে হরণে হয় x = 39 যদি আমি 3 হরণ কৰো আমি পাম 1 3 অর্থাৎ আমি आंसर পালো x = 13 11 নম্বৰ কোশ্চেন 4x + 10 = 26 হেতু আগৰটো দৰে হ'ব তো 4x = 26 10 হিফালে লৈ যাব লাগিব -10 হ'ব এতিয়া 4x = 26 - 10 হ'ব 16 4 ইফালে পূৰণ হৈ আছে হেতু সাৰত হ'ব হৰণ হৰণ মানে তলত লিখিলেও হৰণে বুজায় তো x = ডিভাইড কৰিলে আমি পাম 4 তো आंसर পালো x = 4 12 নম্বৰ কোশ্চেন ইয়াতে একে আমি প্ৰথমে 4 শিফট কৰিব লাগিব কাৰণ 3 টো বেছি ওচৰত আছে তো x/3 = 6 4 প্লাস হৈ আছে হেতু সাৰত গলে হ'ব -4 এতিয়া x/3 = 6 ৰ পৰা 4 মাইনাস কৰিলে 2 এতিয়া আমি 3 শিফট কৰিব লাগিব 3 x ৰ লগত হৰণ হৈ আছে হেতু সাৰত গলে সাইড বদল কৰিলে তাৰ উল্টা হয় অর্থাৎ পূরণ হ'ব 2 * 3 হ'ব এতিয়া x = পালো আমি 6 তো आंसर হ'ব x = 6 13 নম্বৰ p/3 + 5 = 12 এটো আমি সলভ কৰিব লাগিব আমি প্ৰথমে এই 3 আৰু 5 ৰ মাজত কোনটো হেতু সাৰত শিফট কৰিব লাগিব মনত ৰাখিবা 5 যেহেতু 3 টো বেছি ওচৰত হৈ আছে গতিকে p/3 = প্ৰথমে 12 লিখিব লাগিব 5 যেহেতু আমি শিফট কৰিম 5 ইয়াতে প্লাস আছে হেতু সাৰত গলে প্লাসৰ বিপৰীত -5 হ'ব এতিয়া p/3 = 12 - 5 হ'ব 7 এতিয়া p = আমি 3 শিফট কৰিব লাগিব 3 তলত আছে মানে হৰণ হেতু সাৰত গলে হ'ব তাৰ বিপৰীত পূৰণ 3 * 7 এতিয়া p = 3 * 7 21 তো আমি आंसर পাই গলো p = 21 নেক্সট কোশ্চেন q/2 + 4 = 7 এটো একেদৰে হ'ব আগত 4 শিফট কৰিব লাগিব তো q/2 = 7 4 প্লাস হৈ আছে হেতু তাৰ বিপৰীত মাইনাস হ'ব এতিয়া q/2 7 - 4 হৈছে 3 q = 2 ইফালে তলত আছে মানে হৰণ হেতু সাৰত গলে হ'ব পূৰণ অর্থাৎ 6 আমি आंसर পালো q = 6 आंसर লিখিব লাগিব q = 6 15 নম্বৰ কোশ্চেন ইয়াতে আছে 2 * x + 3 = x + 7 এই কোশ্চেনটোৰ সমাধান আমি কিদৰে কৰিম তোমালোকে চোৱা আমি উলিয়াব লাগিব ভেৰিয়েবল বা চলকৰ মান ইয়াতে ভেৰিয়েবল বা চলক হৈছে x কিন্তু x বাওফালেও আছে সোঁফালেও আছে এতিয়া আমি প্ৰথমে যেহেতু ইয়াতে 2 গুটেখিনিৰ লগত পূৰণ হৈ আছে আমি আগত পূৰণটো কৰি ল'ব লাগিব তো 2 দুয়োটাৰ লগতে পূৰণ হ'ব এনেকে তো আমি কি হ'ব 2 * x হ'ব 2x আকৌ 2 লগত 3 প্লাস কৰিলে হ'ব +6 কাৰণ ইফালেও প্লাস 2 * 3 6 আৰু সোঁফালে আছে x + 7
আমি জানোৱে আমি যদি ইয়াত থকা ভেৰিয়েবলৰ মান উলিয়াব লাগে নাম্বাৰ আমি সোঁফালে শিফট কৰিব লাগিব, বেলেগ ফালে শিফট কৰিব লাগিব আৰু চলক বা ভেৰিয়েবল এটা সাইডত ৰাখিব লাগিব। তো আমি কি কৰিব লাগিব, এই 6 টো সেইটো সাইডত লৈ যাম। তো আমি লিখিব লাগিব 2x ইকুয়াল টু প্ৰথমে সেইটো সাইডত যি আছে আগত লিখি লওঁ, 6 ইয়াতে প্লাস হৈ আছে, সেইটো সাইডত গলে হ'ব -6। এতিয়া মন কৰা আমি x ৰ মান উলিয়াব লাগিব, x সোঁফালেও আছে, গতিকে এই সোঁফালে থকা x টোও শিফট কৰিব লাগিব বাওঁফালে। তো 2x ইফালে x টো যেহেতু প্লাস আছে একো নাই মানে প্লাস, গতিকে এইটো সাইডত আহিলে তাৰ বিপৰীত মাইনাস হ'ব। এতিয়া x তো গুচি গ'ল, 7 - 6, 7 ৰ পৰা 6 মাইনাস কৰিলে হ'ব 1। এতিয়া তোমালোকে মন কৰা 2x - x, actually 2x - x মানে actually 1x কব পাৰি, x মানে 1x হয় এইটো। এতিয়া 2x ৰ পৰা 1x মাইনাস কৰিলে কি হ'ব 1x হ'ব। 1x equal to 1, actually 1x মানে হৈছে x, x equal to 1। তো আমি এনসার পালো x equal to 1। তো আমি লিখিব লাগিব এনসার x equal to 1। ডিয়ার স্টুডেন্টস, ভিডিওটো ভাল লাগিছে নে কমেন্ট কৰি জনাবা। যদি ভাল লাগিছে চ্যানেলটো সাবস্ক্রাইব কৰিবা, ভিডিওটো লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। ভিডিওটো চোৱাৰ বাবে থেংক ইউ।